আজি খোৰচাকাঠি BCDC ব্লক অফিসত আমি BCDC ব্লক অফিসত প্ৰাংগণত আমি এখন জইনিং প্ৰগ্ৰাম কৰিছিলোঁ আৰু এই জইনিং প্ৰগ্ৰামত আমাৰ 250 জনমান আজি যোগদান কৰিলে। আমি তেখেতসকলক আন্তৰিকভাৱে স্বাগতম জনাইছোঁ আৰু তেখেতসকলক অনুৰোধো কৰিছোঁ যাতে আপোনালোকে দলত যোগদান কৰি এনেই বহি নাথাকে, আপোনালোকে সবকে বুজাব আৰু সবেই যাতে ইউপিএলৰ কাৰণে কাম কৰে। আমিতো মানে জোৰ কৰি পেলাই কাকো দলত আনিব নোৱাৰোঁ। তেখেতসকলে কিবা বুজি পাইছে বা কি মানে বিশেষকৈ মই এটা অনুভৱ কৰিছোঁ যে বিটিআৰ চুক্তিৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ আহিল, আমাৰ চৰকাৰ বিটিআৰ চৰকাৰ, এই ক্ষেত্ৰত মানুহবিলাকে যথেষ্ট অনুভৱ কৰিছে যে আমাৰ এই এলেকাত বিটিআৰ এলেকাত এতিয়া শান্তি বিৰাজমান কৰিছে আৰু এই শান্তিটো বৰ্তাই ৰখাৰ কাৰণে মই অনুৰোধ কৰিলোঁ যে সবেই যাতে এই শান্তিৰ কাৰণে কাম কৰে আৰু শান্তি থাকিলেহে আমি সকলোবিলাক মানে উন্নয়নমূলক কাম কৰিব পাৰিম। আৰু লগতে আমাৰ যদিও বিশাল সম্পত্তি থাকে, শান্তি নহ'লে সেই সম্পত্তি লৈ পেলাই আমি কেতিয়াও ভালদৰে জীয়াই থাকিব নোৱাৰোঁ। দলৰ হৈ কোন উপস্থিত আছে? দলৰ হৈ আজি আমাৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেচিডেণ্ট আফজাল হক ডাঙৰীয়া আছে আৰু ওমেন উইংছৰ সন্মানীয় জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ এই গুমা ব্লকৰে কোঅৰ্ডিনেটৰ মাননীয় আমাৰ মুৰ্ছিদা বেগম ডাঙৰীয়ানী উপস্থিত আছে আৰু এনেকেই ব্লগৰ সভাপতি আমাৰ গুমা ব্লকৰ সভাপতি সম্পাদক আৰু উপ সভাপতি এনেকৈ বহুতজন আছে আৰু ইয়াৰে আপচুৰ পৰা কিছুমান নেতা ইয়াত যোগদান কৰিছে আৰু আমি ভাবোঁ দূৰ ভৱিষ্যতত খোৰচাকাঠি এৰিয়া আমাৰ ইউপিপিএল দল নিশ্চিতভাৱে ষ্ট্ৰং পদক্ষেপ ল'ব পাৰিব আৰু ভালদৰে কাম কৰিব পাৰিব। মই প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ খোৰচাকাঠি প্ৰাইমাৰীৰ অন্তৰ্গত খোৰচাকাঠি BCDC অফিচ প্ৰাংগণত এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আমাৰ ইউপিপিএলত বহু সংখ্যক লোকে আজিৰ এই কাৰ্যসূচীৰ যোগেৰে যোগদান কৰে। কিমান মানুহ যোগদান কৰে? ইয়াতে 250ৰো অধিক লোকে যোগদান কৰে আজিৰ আমাৰ এই যোগদান কাৰ্যসূচী। কোন কোন উপস্থিত আছিল? ইয়াতে উপস্থিত আছিল আমাৰ MLA হেমেন্দ্ৰনাথ ব্ৰহ্ম, তেওঁ CWC মেম্বাৰো হয় আমাৰ, আৰু লগতে উপস্থিত আছিল আমাৰ চেণ্ট্ৰেলৰ ভাইচ প্ৰেচিডেণ্ট আফজাল হক ডাঙৰীয়া আৰু ডিষ্ট্ৰিক্টৰ পৰাও আমাৰ কৰ্মীসকল আছিল, ব্লকৰ কৰ্মকৰ্তাসকল আছিল। ইয়াতে আমাৰ প্ৰাইমাৰী কৰ্মকৰ্তা BCDC কৰ্মকৰ্তা সকলোৱে উপস্থিত আছিল। দেখা গৈছে সন্মুখত নিৰ্বাচন আছে, ৰাইজক কেনেধৰণে প্ৰতিশ্ৰুতি দিব? চাওক, প্ৰতিশ্ৰুতি দিয়াটো সন্মুখত নিৰ্বাচন আছে, ৰাইজে সকলোখিনি চাই মেলিয়ে আজি দলে বলে আমাৰ দলত যোগদান কৰি আছে। দৈনিক আমাৰ ইউপিপিএল দলত বহু সংখ্যক লোকে যোগদান কৰি আছে আৰু আমি যিমানখিনি প্ৰতিশ্ৰুতি দিছোঁ, প্ৰতিশ্ৰুতি হিচাপে আমি কাম কৰিব পাৰিছোঁ। আমাৰ চৰকাৰ হোৱাৰ পিছত আমি এইমতে কামখিনি কৰাৰ কাৰণে আজি ৰাইজে মুকলিভাৱে আমাৰ দলত যোগদান কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।